ধুবুৰী এইবাৰ গোটেই ৰাইজে মিলি সাম্প্ৰদায়িক ৰাজনীতি বিসৰ্জন দিব। বিজেপি দলৰ অসমৰ বেলেগ জেগাত চিম্বলৰ নাম হৈছে পদুম ফুল আৰু বিজেপি দলৰ ধুবুৰীত চিম্বল হৈছে তলা চাবি। এইটো ধুবুৰী ৰাইজে বুজি পাইছে যে তলা চাবি বিজেপিৰ চিম্বল ধুবুৰীত, সেই কথাটো ৰাইজে বুজি পাইছে। নেতাই কৈছে যে ধুবুৰীত দুটা দলৰ মাজত হ'ব, দ্বিতীয় আৰু তৃতীয়ৰ মাজতে যুঁজ নহ'ব। AIDF লিডাৰে কি কৈছে সেইটো এটা অসমৰ মানুহৰ কাৰণে গুৰুত্বপূৰ্ণ নহয়। অসমৰ মানুহে সিদ্ধান্ত লৈছে, ধুবুৰী মানুহে সিদ্ধান্ত লৈছে যে সাম্প্ৰদায়িক বিষবাস্প ৰাজনীতি, মেৰু বিভাজনৰ ৰাজনীতি এইবাৰ ৰাইজে বিদায় দিব আৰু বিজেপিৰ পকেটত সোমাই থাকি মুখ্যমন্ত্ৰীৰ আঁঠুৱা তলৰ মহ, মুখ্যমন্ত্ৰী ইতিমধ্যে আঁঠুৱা তলৰ মহ বুলি যাক চিনাকি কৰি দিছে সেইজনক ধুবুৰী মানুহে এইবাৰ পচন্দ নকৰে। গম পাব ৰকিবুল হুছেইন ডাঙৰীয়াটো অসমৰ 15 বছৰ মন্ত্ৰী আছিলে। 15 বছৰ মন্ত্ৰী থাকোঁতেতো অসমৰ কোনো মানুহে এইবিলাক কথা কোৱা নাই। গতিকে কোনে কাক কি ক'বলৈ CM-এ ক'ব, সেইবিলাক মানে CM-এ যিটো ৰাতি স্ক্ৰিপ্ট লিখি দিব ৰাতিপুৱা সেইটো ক'ব। ধুবুৰী এইবাৰ গোটেই ৰাইজে মিলি সাম্প্ৰদায়িক ৰাজনীতি বিসৰ্জন দিব। বিজেপি দলৰ অসমৰ বেলেগ জেগাত চিম্বলৰ নাম হৈছে পদুম ফুল আৰু বিজেপি দলৰ ধুবুৰীত চিম্বল হৈছে তলা চাবি। এইটো ধুবুৰী ৰাইজে বুজি পাইছে যে তলা চাবি বিজেপিৰ চিম্বল ধুবুৰীত, সেই কথাটো ৰাইজে বুজি পাইছে। নেতাই কৈছে যে ধুবুৰীত দুটা দলৰ মাজত হ'ব, দ্বিতীয় আৰু তৃতীয়ৰ মাজতে যুঁজ নহ'ব। AIDF লিডাৰে কি কৈছে সেইটো এটা অসমৰ মানুহৰ কাৰণে গুৰুত্বপূৰ্ণ নহয়। অসমৰ মানুহে সিদ্ধান্ত লৈছে, ধুবুৰী মানুহে সিদ্ধান্ত লৈছে যে সাম্প্ৰদায়িক বিষবাস্প ৰাজনীতি, মেৰু বিভাজনৰ ৰাজনীতি এইবাৰ ৰাইজে বিদায় দিব আৰু বিজেপিৰ পকেটত সোমাই থাকি মুখ্যমন্ত্ৰীৰ আঁঠুৱা তলৰ মহ, মুখ্যমন্ত্ৰী ইতিমধ্যে আঁঠুৱা তলৰ মহ বুলি যাক চিনাকি কৰি দিছে সেইজনক ধুবুৰী মানুহে এইবাৰ পচন্দ নকৰে। গম পাব ৰকিবুল হুছেইন ডাঙৰীয়াটো অসমৰ 15 বছৰ মন্ত্ৰী আছিলে। 15 বছৰ মন্ত্ৰী থাকোঁতেতো অসমৰ কোনো মানুহে এইবিলাক কথা কোৱা নাই। গতিকে কোনে কাক কি ক'বলৈ CM-এ ক'ব, সেইবিলাক মানে CM-এ যিটো ৰাতি স্ক্ৰিপ্ট লিখি দিব ৰাতিপুৱা সেইটো ক'ব।